নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞান পাঠ্যপুথিৰ 17 নং অধ্যায় প্ৰাথমিক চিকিৎসা প্ৰশ্নাৱলীসমূহ আগবঢ়াবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু প্ৰশ্নৰ উত্তৰসমূহ বহীত ধুনীয়াকৈ লিখি ল'বা। মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' আপডেট পাবৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 1 নম্বৰ, প্ৰাথমিক চিকিৎসা কি? উত্তৰত এনেদৰে লিখিবা, চিকিৎসকৰ ওচৰলৈ নিয়াৰ আগতে দুখ পোৱাৰ লগে লগে যি চিকিৎসা দিয়া হয় তাকে প্ৰাথমিক চিকিৎসা বোলে। তাৰপিছত 2 নম্বৰ, পৰি হাত ভৰিৰ ছাল ছিঙি তেজ ওলালে কি কৰিব লাগে? উত্তৰ, উজটি খাই পৰি হাত ভৰিৰ ছাল ছিগিলে দুখ পোৱা ঠাইখিনি পৰিষ্কাৰ চাবোন পানীৰে ধুই ডেটল পানী বা পাতল নিমখ পানীৰে ধুব লাগে। পাছত চিকিৎসকৰ পৰামৰ্শমতে ঔষধ ব্যৱহাৰ কৰিব লাগে। 3 নম্বৰত আছে, হাত ভৰিৰ হাড় ভাঙিলে কি কৰা উচিত? উত্তৰ, হাত ভৰিৰ হাড় ভাঙিলে জোৰ কৰি মালিচ কৰিব নালাগে। দুখ পোৱা মানুহজনক লৰচৰ কৰিবলৈ নিদি সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে। 4 নম্বৰ প্ৰশ্ন, জুয়ে পৰিলে কি কৰিব লাগে? উত্তৰ, জুয়ে পুৰিলে লগে লগে পোৰা ঠাইখিনি চাফা ঠাণ্ডা পানীৰে ধুব লাগে বা ঠাণ্ডা পানীত জুবুৰিয়াই থ'ব লাগে। 5 নম্বৰ প্ৰশ্ন, পোক পৰুৱাই কামুৰিলে কি কৰা উচিত? উত্তৰ, পোক পৰুৱাই কামুৰিলে কামোৰা ঠাইখিনি ভালকৈ চাই শুং লাগি থাকিলে এৰুৱাই দিব লাগে। পাছত চিকিৎসকক সুধি ঔষধ ব্যৱহাৰ কৰিব লাগে। 6 নম্বৰ প্ৰশ্ন, মূৰ্ছা যোৱা মানুহক কি প্ৰাথমিক চিকিৎসা দিব লাগে? উত্তৰ, মূৰ্ছা যোৱা মানুহৰ ওচৰত জুম বান্ধিব নালাগে। মূৰ্ছা যোৱা মানুহজনক শুৱাই লৈ জোতা চেণ্ডেল খুলি দিব লাগে। ভৰিৰ ফালে গাৰু বা অন্যান্য বস্তু দি অলপ ওখ কৰি দিব লাগে। মানুহজনে যাতে যথেষ্ট পৰিমাণে মুকলি বতাহ পায় চাব লাগে। 7 নম্বৰ প্ৰশ্ন, কুকুৰে কামুৰিলে বা আঁচুৰিলে কি কৰিব লাগে? উত্তৰ, কুকুৰে কামুৰিলে বা আঁচুৰিলে দুখ পোৱা ঠাইখিনি লগে লগে চাবোন পানীৰে ভালকৈ ধুব লাগে। তাৰ পিছত ডেটল জাতীয় ঔষধ থাকিলে আঘাত পোৱা ঠাই টুকুৰাত লগাব লাগে আৰু ঠাইখিনি বান্ধি থ'ব নালাগে। তাৰপিছত 8 নম্বৰ প্ৰশ্নত আছে, পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। এনেকৈ তালিকা প্ৰস্তুত কৰিবা। ব্লাড মানে তেজ, মেডিচিন মানে ঔষধ পাতি, অইনমেণ্ট মানে মলম, ফেইণ্ট মানে মূৰ্ছা, চিকিৎসক মানে ডক্তৰ, বাৰ্ণ মানে পোৰা, ষ্টিং মানে শুং, পিলো মানে গাৰু। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰাথমিক চিকিৎসা পাঠটিৰ প্ৰশ্ন উত্তৰ ইমানখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈও শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ভিডিঅ'টি পায়। আৰু যিসকল মোৰ চেনেলটোলৈ একেবাৰে নতুনকৈ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যনত গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।